এতিয়া পদুম ফুলাৰ বতৰ ৰাজনীতিটো পদুম প্ৰকৃতিটো পদুম ৰাজনীতিত ৮২ পাহ প্ৰকৃতিত ৮২,০০০ৰো অধিক পদুমেৰে সুশোভিত গোৱালপাৰাৰ উৰ্পদ বিল পদুমৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অলেখজনৰ ভিৰ এয়া গোৱালপাৰাৰ উৰ্পদ বিল এই বিলখন পদুমৰ বাবে বিখ্যাত এতিয়া হাজাৰ হাজাৰ পদুম ফুলিছে উৰ্পদ বিলত অতি মনোমোহা সৌন্দৰ্য উৰ্পদ বিলৰ পৰিৱেশ পৰ্যবেক্ষণ কৰা নাই বা উৰ্পদ বিলৰ এই সৌন্দৰ্য উপভোগ কৰা নাই তেওঁলোকে কিন্তু নাহিলে ইয়াৰ সৌন্দৰ্য উপভোগ কৰা অতি কঠিন হ'ব কাৰণ ইয়াত যেতিয়া ৰাতিপুৱা বা গধূলি ইয়াত আহিব ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশে আচলতে মানুহৰ মনত এটা প্ৰশান্তি দিব ৰাজ্যৰ ৰাজনীতি পদুমময় হৈ থকাৰ সময়তে দুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উৰ্পদ বিলৰ পদুমৰ সৌন্দৰ্য বৰ্ণনা কৰি এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল লগতে এই বিলক কেন্দ্ৰ কৰি পদুম পৰ্যটনৰ কথা উল্লেখ কৰিছিল তেওঁ তাৰ পাছতে আৰু অধিক চৰ্চিত হৈ পৰিছে বিলখন খুদ বৈছে পৰ্যটকৰ ইয়াত বহুত ফুল ফুলিছে দূৰ দূৰণিৰ পৰা মানুহ আহিছে চাবলৈ আৰু ইয়াত আহি বহুত ভাল লাগিছে মানে সকলোৱে একেলগে আহিছোঁ এই সৌন্দৰ্য যদি আপুনি স্বচক্ষে নেদেখে তেন্তে অনুভৱেই কৰিব নোৱাৰিব ইয়াৰ মাদকতা পুনৰাই মুখ্যমন্ত্ৰী আসনত বহিবলগীয়া হিমন্ত বিশ্ব শৰ্মালৈ উৰ্পদ বিলৰ পৰাই প্ৰকৃতি প্ৰেমীৰ আহ্বান প্ৰকৃতিয়ে এটা জীৱন্ত চিত্ৰৰ মানে আমাক অংকন কৰিছে তেনেকুৱা অনুভৱ হৈছে চ' এইবাৰ আমাৰ নতুন চৰকাৰ আহিছে নতুন চৰকাৰ গঠন হ'ব আমাৰ নতুন চৰকাৰলৈ এটাই অনুৰোধ থাকিব যাতে তেখেতসকলে আমাৰ এই উৰ্পদ বিলটো উন্নত কৰাত অলপমান দৃষ্টিগোচৰ কৰে ভিডিঅ' জাৰ্নেলিষ্ট নিপুলৰ সহযোগত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24 এতিয়া পদুম ফুলাৰ বতৰ ৰাজনীতিটো পদুম প্ৰকৃতিটো পদুম ৰাজনীতিত ৮২ পাহ প্ৰকৃতিত ৮২,০০০ৰো অধিক পদুমেৰে সুশোভিত গোৱালপাৰাৰ উৰ্পদ বিল পদুমৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অলেখজনৰ ভিৰ এয়া গোৱালপাৰাৰ উৰ্পদ বিল এই বিলখন পদুমৰ বাবে বিখ্যাত এতিয়া হাজাৰ হাজাৰ পদুম ফুলিছে উৰ্পদ বিলত অতি মনোমোহা সৌন্দৰ্য উৰ্পদ বিলৰ পৰিৱেশ পৰ্যবেক্ষণ কৰা নাই বা উৰ্পদ বিলৰ এই সৌন্দৰ্য উপভোগ কৰা নাই তেওঁলোকে কিন্তু নাহিলে ইয়াৰ সৌন্দৰ্য উপভোগ কৰা অতি কঠিন হ'ব কাৰণ ইয়াত যেতিয়া ৰাতিপুৱা বা গধূলি ইয়াত আহিব ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশে আচলতে মানুহৰ মনত এটা প্ৰশান্তি দিব ৰাজ্যৰ ৰাজনীতি পদুমময় হৈ থকাৰ সময়তে দুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উৰ্পদ বিলৰ পদুমৰ সৌন্দৰ্য বৰ্ণনা কৰি এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল লগতে এই বিলক কেন্দ্ৰ কৰি পদুম পৰ্যটনৰ কথা উল্লেখ কৰিছিল তেওঁ তাৰ পাছতে আৰু অধিক চৰ্চিত হৈ পৰিছে বিলখন খুদ বৈছে পৰ্যটকৰ ইয়াত বহুত ফুল ফুলিছে দূৰ দূৰণিৰ পৰা মানুহ আহিছে চাবলৈ আৰু ইয়াত আহি বহুত ভাল লাগিছে মানে সকলোৱে একেলগে আহিছোঁ এই সৌন্দৰ্য যদি আপুনি স্বচক্ষে নেদেখে তেন্তে অনুভৱেই কৰিব নোৱাৰিব ইয়াৰ মাদকতা পুনৰাই মুখ্যমন্ত্ৰী আসনত বহিবলগীয়া হিমন্ত বিশ্ব শৰ্মালৈ উৰ্পদ বিলৰ পৰাই প্ৰকৃতি প্ৰেমীৰ আহ্বান প্ৰকৃতিয়ে এটা জীৱন্ত চিত্ৰৰ মানে আমাক অংকন কৰিছে তেনেকুৱা অনুভৱ হৈছে চ' এইবাৰ আমাৰ নতুন চৰকাৰ আহিছে নতুন চৰকাৰ গঠন হ'ব আমাৰ নতুন চৰকাৰলৈ এটাই অনুৰোধ থাকিব যাতে তেখেতসকলে আমাৰ এই উৰ্পদ বিলটো উন্নত কৰাত অলপমান দৃষ্টিগোচৰ কৰে ভিডিঅ' জাৰ্নেলিষ্ট নিপুলৰ সহযোগত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24